গাখীৰ আনিছো মই চাহ পেলাম সদায় কিয় গাখীৰ পেলাম তেতিয়া আপুনি শান্তি পাইছে পেলাম সঁচাই পেলাই দিম আৰু পেলাই দিয়ক সঁচা পানী দেখে আজি গাখীৰ পলিথিনৰ গিলাচত আনিছো চাহ মহাপন্ডিত এইখন এখন চাহ গাল এইখন মহাবদমাজলি আজি লাজ পাইছে কি হ'ল চাহ তই এইকেইদিন ফ্ৰী আছ জানো কিয় কওকচোন বিহু ফাংচন এখন আহিছিল যাব লগা আছিল বিহু ফাংচন মানে যোৱাবাৰ নিচিনা এইবাৰ ক'ত হ'ব চাহ এইবাৰ পুনে পুনে নামৰ জেগা আছে কিয় নাই ক'ত আছে অসমৰ বাহিৰত অসমৰ বাহিৰতো জেগা আছে বহুত জেগা আছে আচ্ছা চাহ এইকেইদিন মোৰ ইমান কাম আছে মই যাব নোৱাৰিম চাহ পুনে মানুহখিনি পাৰিলে অকণ মাতি দিয়কচোন মই মুকুতাক সুধি চাওঁ ৰচোন জুমুনি কৈছে কি কৰিব লাগিব কওকচোন সহযোগ কৰিবি সহযোগ কৈ যাম ৰিহাৰ্চেল কৰোঁ আইতা ঘৰত চোন নাই মৰম জান সহযোগ পৰি যাবি আইতা ঘৰত চোন সহযোগ 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 কি সহযোগকে আছ আপুনি যে সহযোগ কৰিব দিছে তই যে আগতে যে মাজত যে কিবা কথা কৈ যাও জুমুনি কথা কৈছে কৈ যাম কওক চাহ যোৱা বছৰ পইচাই নাপাইছো এইবাৰৰ সৈতে মিলাই দিম বিহু কমিটিয়ে তোৰ নামত একাউণ্ট খুলিলে আইতা ঘৰত চোন নাই মৰম জান আইতা ঘৰত চোন নাই আইতাজনীনো ক'ত আছে বন্ধন গোটৰ মিটিঙত আছে তাত আছে গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে খাই নিগনিয়া কেতিয়া খালে আইতা যে বন্ধন গোটৰ মিটিঙত আছে পিঠা পনা চব ঢাকি থৈ নগৈছে চব নিগনিয়ে খাই আছে চাহ বুক কৰিলো তোক মই বুক হলো চাহ এইডাল ঢিলাই আহিছে নে কি নে ইমান পৰি থাকে নে হেৰি আপুনি চাইকেলখন গাড়ীত কিয় লগাই থৈছে গাড়ীখনত দাগ লাগিব নহয় আৰে দাগ হ'লেনো কি হ'ব কি হ'ব মানে গাড়ীখনত দাগ লাগিব নে নাই আপুনি সেইখন আঁতৰাওক ননচেন্স ফৰৱাৰ্ড এক মিনিট ৰ'বচোন আপুনি কাক ননচেন্স বুলি ক'লে আপুনি চাইকেলখন গাড়ীত কিয় লগাই থৈছে গাড়ীখন দাগ হ'ব ন তৰামাই এই ডিউটিটো কেনেকে গেল ইলেকশ্যনৰ আপুনি সুধিবলৈ এতিয়াহে সময় পালে মানে ডিচিশ্যন লওঁতে টাইমটো গ'ল নহয় সুধিবলৈ আকৌ কিহৰ ডিচিশ্যন ল'ব লাগে আৰে বিহু ইলেকশ্যন দুটাও একেলগে অহা নাই জানো সেইকাৰণে কোনটো আগতে সুধিম কোনটো পিছত সুধিম ডিচিশ্যন লওঁতে টাইমে চেটেপ মানুহ হাও দেই আপুনিও আচ্ছা কচোন ইলেকশ্যন ডিউটি কেনেকে গেল ডিউটি কৰিবলৈ নাপালো নহয় কিয় চাহাবে আধা ৰাস্তা পাই পঠিয়াই দিলে কিয় দেখিলে যে কি দেখিলিনো মোৰ পৃথিৱীখন মানে মোৰ গাড়ীখন চাইকেলখন আকৌ কিয় থৈছে এটা কথা মোক ক্লিয়াৰকে ক'ব লাগিব কি কি তোমাক কি ক্লিয়াৰ কৰিবলৈ কচোন আপুনি মোক দম দিছে নেকি যোৱা কি কৰিবা দম দিছে নেকি দম দিছো এয়া চাওক পেগা কৰি দিলো আৰে তুমি গাড়ীখন পেগা কৰিলা যে চিনি পোৱা নাই মই বেহাৰবাৰী আউটপোষ্টত কেছ ডায়েৰী লিখা হয় নেকি এতিয়া এনেই লকাপত একদম পিটন দিব পাৰো জানে তুমি মোক চিনি পাইছা নে নাই নহয় আপুনি MLA নে মিনিষ্টাৰ নে কোন হয় মই MLA মিনিষ্টাৰ কোনো নহয় আমাৰ SP ছাৰৰ PSO হয় মই হয় নেকি ফোন কৰো নেকি তোমালোকৰ OC ছাৰ প্ৰীতম খাৰগুলে নহয় নেকি লগাই দিওঁ লগাই দিওঁ ৰখোৱা লগাই দিওঁ তোমাৰ আপোনাৰ গাড়ীৰ সন্মুখত চাইকেল লগাই দিওঁ ৰখা হ'ব আহিছো হ'ব নালাগে যাওক কিনো পৃথিৱী দেখা পালা কচোন মোৰ পৃথিৱীখন আকৌ মানে
তাৰ মানে তই ইলেকশ্যন ডিউটিত তিনিওজনী মাইনাক লৈ বেগ এণ্ড বেগেজ যাব ওলাইছিলি অ সিহঁতক আকৌ এৰি থৈ কেনেকে যাওঁ তাৰপিছত ছাৰে ক'লে বোলে নালাগে তুমি তোমাৰ এই পৃথিৱীখন লৈ ইলেকশ্যন ডিউটি কৰিবলৈ যাব নালাগে মই বোলো নহয় ছাৰ মই যামেই এয়া নেশ্যনেল ডিউটি ছাৰে কি ক'লেনো ছাৰে ক'লে তুমি তোমাৰ এই পৃথিৱীখনৰে ডিউটি কৰা ইলেকশ্যন ডিউটি কৰিবলৈ বাৰু মই বেলেগকে পঠিয়াম তুমি ঘৰলৈ যোৱাগে তই মানে মানুহ মাৰি ফেলি দেই এইয়া বসুদা মই এই কথাটো খুব বেয়া পাওঁ কিয় বাৰে বাৰে গাত হাত দিয়ে এই হাতটো য'তে যাব নালাগে তাতেহে যায় গৰাকী পদুম কি কি হ'ল পকেটত কি সেই পকেটত ৰুমাল ফাৰ্মাচীত ৰুমালো পায় নেকি ঔষধ পায় ঔষধ তই কিয় আহিছিলি নাই এনে ফুৰিব আহিছো আচ্ছা ফাৰ্মাচীবিলাক আজিকালি টুৰিষ্ট প্লেচ হৈ গ'ল ন ফুৰিবলৈ আহিবলৈ হে নহয় হে আহো দিয়ক ৰ কি চাওঁ পকেটত কি আছে একো নাই চাবলৈ দে না এ নাই অ একো নাই চাবলৈ নিদিয়ক কেলে হে আচ্ছা কি আচ্ছা উট ফটা মলম ন চাওঁ কি চা তোৰ কোনখন উট ফাটিলে হে চাবলৈ মোৰ দে। নাই অ তেতিয়াহ'লে মলমটো কিয় কিনিছিলি এনেই কিনিছো ফাৰ্মাচীত ফুৰিবলৈ আহক এনেই উট ফটা মলম কিন সঁচা কথা কয় এই মলমটো তই নেহাৰ কাৰণে কিনিছ নাই নিজৰ বুলি অ দিব নোৱাৰি নেকি ঐ তই নেহাৰ লগত মোৰ এফআইআৰ এটা চলি থকা বুলি জনাৰ পিছত তই নেহালে উট ফটা মলম কিন বলচোন বল ক'ত যাব লাগে এই গাড়ী আগত পেলাই মাৰি পেলাওঁ হেই এই দিয়কচোন বা নহ'ব সোনকালে বিয়াখন পাতি দেখুৱাব লাগিব নহ'লে মোৰ একচনীয়া মাতি ইহঁতে ম্যাদী কৰি ল'ব নিজৰ বুলি ৰ'বা কোৱা সন্ধিয়া লাগু লাগু হৈছে আমি দুইটাই পলাই দিওঁ বোলা ব্ৰেইনটো বেয়া হৈছে তোমাৰ আৰে ব্ৰেইন বেয়া হোৱা কথা নকবা তোমাক লৈ এতিয়া মোৰ ৰিক্সৰ কথা আহিছে জানা এই কমলে তোমাৰ উট ফটা মলম কিনি দিব পাৰে নিজৰ বুলি কি হ'লনো কি হ'ল কথাবোৰ ইমান পাতলকে নল'বা তোমাক লৈ এতিয়া মোৰ টেনচন হৈছে চোৱা আমি দুটা এতিয়া পলাই দিওঁ ৰাতিটো আমি ক'ৰবাত কটাম ৰাতিপুৱা মন্দিৰত বিয়াখন পাতি দিম নিজৰ বুলি হৈ গ'ল আৰু ব'লা আহা এতিয়া ভাবি থাকিব নালাগে ব'লা না ব'লা যাবা নেকি এই নেপায় এতিয়া সেৱা কৰাৰ সময় নহয় ফোনটো লৈছো ব'লা পলাব লাগে তাৰ লগত মাৰিলা অ ক'লে যায় চা তইনো ক'লে যা সন্ধিয়া মোৰতো বাদ দিয়া আপুনি ক'লে যায় আকৌ ৰ হেড কোৱাৰ্টাৰত এইটো দি থৈ আহিব লাগে ব'লক তই নালাগে যাব মই আপোনাক সহায় কৰি দিম মই চা ব'লক অঁ বাইকখন লৈ আহক নহয় এই গাড়ী ঠিক কৰিছোঁ অঁ পটককৈ কিবা এটা খা কোনজন হেল্ল' কোনজন অঁ এই আহা দে ফাইলটো দে কি ফাইল চা ফাইলটো নাই কি কৰিলি মই তাতে থৈ আহিছোঁ লৈ আহ গাঁতত পচাটো এইটো ঠাকুর বাবা কি আসানো এই দুজন তো একবারে আমরা টিকেদার মনের নিচনা লাগছে কিন্তু ফাংশন তো পুনেত হয়ে আছে না না আমরা টিকেদার মন কিলা ফাংশনত পুনেত যাব ওই ওই ও লাগিছে না টিকেদার মন ও ডুপ্লিকেট বার হইছে মা মা মাথা ঘুরাই গেছে রে
কি হলে মূৰত পানী লৈছা কিয় স্যার মাথা ঘুরাই গেছে ইমান দুৰ্বল হৈ পুলিচত চাকৰি কৰিব আহিছে স্যার আমার দুর্বলের কারণে মাথা ঘুরুয়া নাই অ্যাকচুয়ালি কথা তো ৰবা তোমাৰ কথা শুনি থাকিবলৈ মোৰ টাইম নাই তেরি স্যারে কথা তো বুঝিয়ে ফুয়া নাই স্যার ও স্যার স্যার কথা তো শুনক না কি কথা স্যার ফেসবুকত এটা ভিডিও চাওক ঐ মই এতিয়া কাম বন বাদ দি ফেচবুক চাই থাকিম স্যার ফেসবুকৰ ভিডিওটো চালে একটা ডাঙৰ ৰহস্য পাৰব কি ডাঙৰ ৰহস্য স্যার চাওকচোন মোহন তা ফ্লাইটত উঠি কেনেকুৱা পালি অ এ মজা যাম দে যাম আকৌ ফুৰিবলৈ যাম বুজিছ হয় দে আকাশৰ বুকুৱেদি মেঘৰ ফাকে ফাকে উফ যেন সৰগতহে আছো ও চা ৱাদা হাতত কিন্তু আপুনি পোৱা মস্তি কৰিলেও চা কিহৰনো মস্তিটো কৰিলো আৰু কথা ক'বলৈ আহিছে এই যে এয়া হোষ্টেল কিজনীৰ লগত আপুনি কম মস্তি কৰিছে লেকচাৰ কিছু মাৰিলো দেই সিহঁতৰ লাইফটোৰ বিষয়ে শুনিলো তাকে বুজালো কি কৰিবা আৰু জীৱন এনেকুৱাই আপুনি কথা পাতিছে সিহঁতে পপকে ইংলিছত ইমান কথা পাতিছে আপুনি এষাৰ উত্তৰ দিব নোৱাৰিছে ৱা কি আছে কথাখিনি মই বুজি ললো হৃদয়ংগম কৰিলো আৰু ফ্লাইটৰ ভিতৰত ইংলিছটো অকণমান বেলেগ হ'ল সেইবিলাকহে ছোৱালী কাপোৰ চুটি হ'ল কি হ'ল মনটো ইমান দীঘল বহল আমাৰ বিলাকহে আৰু আৰম্ভ হওঁতে শেষ হ'ল তাৰ মানে মহাৰাজে বিহুৰ ছুটী লৈ ঘৰ যাম বুলি কৈ পুনে পালেগৈ ও তার মানে ইয়া কেকেদারও মনে হয় তোমাৰ চকু নাই জানো দেখা নাই না চকু তো আছে কিন্তু কেকেদা ফোনে কেনেকা গৈ ফালে আমার বিশ্বাস হোৱা নাই কৃষ্ণকমল খাটনিয়াৰ হয় সাত ঘাটৰ খয়া যিয়ে নোক কিন্তু শ্ব' ফাটাফাটি হৈছে স্যার স্যার কেকেদার আৰু মোহনক আচলতে আমরা সম্বৰ্ধনা জনাবা লাগে যিয়ে নোক বেয়ৰ বাৰী আউটপোষ্টৰ নাম পুনেত গৈয়া জিলিকাই তৈ আহিছে না ৰাইট কিন্তু যিয়ে নোক কেকেদাৰ আৰু মোহনে যদি লগত আমাক লৈ গলে হয় প্ৰগ্ৰামটো আৰু বেছি জমিলে হয় হে কমল ঐ ছাৰ কি কৰি আছা কিবা এটা ভাবি আছো ছাৰ কি ভাবি আছা আজি মোৰ মনটো বেয়া লাগি আছে ছাৰ কিয় বা মানে এই গুগলে যে টিকটকটো বন্ধ কৰি দিলে তাৰ কাৰণে ছাৰ মাৰ লাগে টিকটক বন্ধ হোৱাৰ কাৰণে তাৰ মনত দুখ চৰি ছাৰ তুমি এফালে ইমিডিয়েট যাব লাগিব ক'ত যাব লাগিব ছাৰ হে তেৰি টঙালিখন নষ্ট হ'ব দেচোন এই অৱশ্যে এবাৰ চকীত মাৰিছে এবাৰ গেটত মাৰিছে এই প্লেনত যে উঠিলো মই এভাগটো হৈ গলো চা যতে সময় এতিয়া ফিটা এডাল মাৰিবই লাগিছে ইভেন মোৰ এনেকুৱা হৈছে ইভেন ইভেন মোৰ এনেকুৱা হৈছে মই ৰাতি শুলেও ফিটা এডাল মাৰিয়ে ল'ব লাগে চা সপোনো চাগে একে ফ্লাইটৰ ভিতৰত পৰি কেইজনীকহে দেখি আছ পৈকেইজনী নেদেখিছো পৈকেইজনী ঠেলিয়ানাই খোৱা বস্তুবিলাক দেখিছো বেছিকে নেদেখিবি লিভাৰ যাব আকৌ চা মই এনেই জাৰ্মানীটোক বহুত ভাল পাইছো অসমৰ ৰাস্তাতকে ওপৰ ৰাস্তাবিলাক বহুত ধুনীয়া বহুত চাফ চিকুণ চা সেইটো হয় বাৰু কিন্তু ওচৰে পাজৰে ঘৰ মানুহ নেদেখিলো চা ইফালে চাইছো মানুহ নাছে সিফালে চাইছো মানুহ নাছে মানুহবিলাক কলে গৈছে তাত 4 লাইন বনিব যে চব মানুহবিলাক এভেকশ্যন হৈছে আঁতৰাই দিছে চা মোৰ যে এনেকুৱা লাগিছে এতিয়াই চিঞৰিছে আহি পেলাই কোনোবাই পুৱা মাতিছে মোৰ তেনেকুৱা লাগে খিৰিকী কাষত যেন কৈ দিব বাদাম 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 হয়নে হয় চা আৰু এটা কথা মই বুজি নাপাইছো তাত যে আমি প্লেনত বহিছো ছোৱালীজনী হৈ পেলাই যে হাতে কিবা ভাজ ভুজ দেখাই আছে ইদম মই চিদোৱা ইমাৰ্জেঞ্চি দৌৰ টিপিয়া ধ্যান বিজিয়ে এইবিলাক যে কৈছে কথাবিলাকতো বেলেগে কৈছে এইজনে কি ভাজ ভুজ দেখাই আছে এই তাইৰ কথাখিনি মানুহখিনিয়েতো শুনিব পাৰে আৰু সিজনীয়ে ভাজ ভুজ দি আছে কোনোবাই নুশুনিবওতো পাৰে আচ্ছা দুই পিনে মিলাইছে হৰি ব্ৰেইনটো বেয়া হ'ল নেকি সেই প্লেনৰ পৰা নামক ক'ৰবাত মাইকী মানুহ মাত শুনা নিচিনা কৈছো প্লেনৰ আগত কুলি চৰাই পৰিছে যদি কুলি চৰাই নহয় চা আমাৰ মণিকা কি হ'ল
কোন কাউৰী হা ঐ কচোন ক কোন কাউৰী কোন কাউৰী কোন কাউৰী হা ক কোন কি কাউৰী কৈছে হা চাওকচোন, বাহিৰলৈ যোৱা কাণ আলটিচা একদম- ব্যৱহাৰটো কি কৈছে চাওকচোন। মই কাউৰী হা এই মই জুমুনি কাউৰী। কৈছো। জমনি কৈছ কেনেকুৱা পাইছে ৰাইজ বালা পাইছে আচ্ছা 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 ধন্যবাদ আৰু একটা জোক কম শুনিব এইটো মানে বুঢ়ী মানুহৰ জোক হা এখন গাঁৱত একটা বুঢ়ী মানুহ আছিল আৰু এই বুঢ়ী মানুহজনী জন্ম হৈয়ে মৰি থাকিল ব্ৰেইনটো পুৰা গ'ল ন? কিয় ছাৰ এইবিলাক কি পাগলামি কৰি আছে? ছাৰ এয়া ষ্টেজ ফাংচনৰ ৰিহাৰ্চেল কি? অঁ ছাৰ আমি যদি কেকেদাৰ মোহনৰ লগত শ্ব' কৰিব গ'লো হয় আমিওতো কমেডি কৰিলো হয় না আগতে নিজৰ ডিউটিখিনি ভালকৈ কৰা, এনে ষ্টেজ শ্ব' কৰাজনী। মোহনে গৈ ফোনেত ষ্টেজ শ্ব' কৰিব পাৰে তে আমি কিয় নোৱাৰো এ মইনা কলি যাও বা আনচোৱা দি যোৱা, কি আনচোৱা দিব লাগে আনচোৱা উত্তৰ দি যোৱা। অ' এনচাৰ অ তুমি কাৰ কাণত ধৰি পেলাই সাৰ পাইছা? তই কিহৰ কিটো অ' এ মই ইটো সিটো আগৰ মোহন যেন বেলেগ আছে, এতিয়া মোহন যেন বেলেগ। তুমি মহিলা সমিতি মিটিং মাৰিবলৈ যেন খোজকাঢ়িহে যোৱা, মোহন যেন উৰাজাহাজতহে অহা যোৱা কৰে। চুইটকে গলো চুইটকে আহিলো। হা? ঐ ৰচোন তোক আজি ঐ ঘূৰি আছোন ঘূৰি আহ ছাৰে মণিৰ ওচৰলৈ গামোচা কিনিবলৈ পঠিয়াইছে। কিনিবলৈ পঠোৱা নাই ছাৰ, ক'ত ভাল গামোচা পায় তাকে সুধিবলৈহে পঠাইছে। কিয়? আমাৰ ডিপাৰ্টমেণ্টত বোলে কোনোবাই অসমৰ বাহিৰত যায় বিহু প্ৰগ্ৰাম কৰি পেলাই ভাল সন্মান কৰাই আনিছে, তাকে সম্ভাষণ জনাব বোলে। হওক দে, ছাৰৰ যে সুমতি আহিল আকৌ। কোন গৈছিলনো? আমি মই ভাবি আছো জকৰ নিচিনা ড্ৰেছটো কিয় পিন্ধি আছেনো? তোৰ ফ্ৰেঞ্চ কাট দাড়িটো ভাল লাগিছে, চাওঁ চাপি দে। বিহুৰ সাজপাৰক সন্মান কৰিবলৈ নিশিকিলি অলকদ্ধ। পইচা এনেকে উঠি দিব, আপুনি উৰাজাহাজতে আছে, চিট বেল্ট মাৰি লওক। বল বোলে চাক বেহাৰবাৰী এয়াৰপৰ্টলৈ। এইডাল কি হৈছে? এই ইখন প্লেন গুচিয়ে গৈছে। হয় কথা ক'বলৈ আহিছে, খোল।